যে এবাৰ যুঁজ এখন হ'ব আৰু যুঁজত আমি প্ৰত্যেক কংগ্ৰেছ কৰ্মী ৰণত নামিম আৰু খুব গুৰুত্ব সহকাৰে প্ৰত্যেক সমষ্টিৰ ওপৰত চকু দি আমি আগবাঢ়ি যাম। আজি আমি গোটেই আমাৰ 126 কনষ্টিটুৱেঞ্চি 126টা সমষ্টিৰ ওপৰত আমি চৰ্চা কৰিলোঁ। প্ৰায় আমাৰ 235টা যিমানবোৰ আমাৰ ব্লক আছে আমি তাৰ ওপৰত আমি আলোচনা কৰিলোঁ। প্ৰত্যেক ব্লকৰ আজি আমি কথাবোৰ পাইছোঁ। তো ৰাইজক আমি সেইটোৱে কথা জনাবলৈ বিচাৰোঁ যে আমি চিৰিয়াছ, আমি কষ্ট কৰিবলৈ আমি প্ৰস্তুত। ৰাইজৰ সঁহাৰি আমি বিচাৰিছোঁ, ৰাইজৰ সমৰ্থন আমি বিচাৰিছোঁ যে ৰাজীৱ ভৱনতকৈ ফিল্ডত থাকক, ৰাজীৱ ভৱনতকৈ গাঁৱৰ ভিতৰত থাকক, মোৰ ওচৰতকৈ নিজৰ বুথ সভাপতিৰ ওচৰত থাকক, গাঁৱৰ জ্যেষ্ঠসকলৰ ওচৰত থাকক, গাঁৱৰ ৰাইজৰ ওচৰত থাকক। তেতিয়াই হ'লে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত সক্ৰিয় হৈ থাকিব আৰু নিশ্চিতভাৱে সকলোৰ ওপৰত মোৰ চকু থাকিব। প্ৰত্যেক ব্লকৰ ওপৰত আমাৰ চকু থাকিব। প্ৰত্যেক সমষ্টি, প্ৰত্যেক ব্লক আমাৰ বাবে গুৰুত্বপূৰ্ণ। তো এই দুটা বাৰ্তাই মই ৰাইজ আৰু আমাৰ কংগ্ৰেছৰ সতীৰ্থসকলক দিবলৈ বিচাৰোঁ।